পোনপ্ৰথমতে মই আমাৰ শীৰ্ষ নেতৃত্ব আমাৰ AICCৰ সভাপতি খাৰ্গেজীক ধন্যবাদ জনাইছোঁ। আমাৰ ৰাহুল গান্ধীজীক, আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন প্ৰিয়ংকা গান্ধীজী, আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ অসম জিতেন্দ্ৰ সিংজী, আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ CLP লিডাৰ আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে কৰি আমাৰ প্ৰত্যেকজন শীৰ্ষ নেতা আৰু আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰ আমাৰ প্ৰত্যেকজন কংগ্ৰেছৰ একদম বুথৰ পৰা লৈ ব্লকলৈকে আমাৰ যিমান বিষয়ববীয়া আছে চবকে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ লগত তেওঁলোকে মোক আগবঢ়াই দিয়াৰ কাৰণে, তেওঁলোকে মোক সহযোগ কৰাৰ কাৰণে আজি এই পৰ্যায়ত পাৰ্টীয়ে মোক আজি এই স্বীকৃতিটো দিছে। এতিয়া ৰাইজৰ লগত আমি প্ৰত্যেকটা বুথে গৈ আমি কামবোৰ কৰি আছোঁ। এতিয়া আৰু উৎসাহ এটা পোৱা হৈছে যাতে আমি চবেই মিলি কাম কৰিম। মোৰ লগত আৰু আমাৰ কংগ্ৰেছ দলৰ চাবুৱা লাহোৱাল সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আমাৰ APCCৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ মীনা তেলী বাইদেউ ডাঙৰীণীও আছিলে, আমাৰ হেমন্ত দাস ডাঙৰীয়াও আছিলে। তেওঁলোকে চবেই আমি চবেই কংগ্ৰেছৰ একেলগে কৰ্মী হিচাপে আমি চবেই একেলগে কাম কৰি যাম। মই তেওঁলোকৰ লগত কথা হৈছে মোৰ, আৰু তেওঁলোকে মোক আশ্বাস দিছে যে আমি চবেই একেলগে মিলি পেলাই কাম কৰি কংগ্ৰেছ দলক যাতে আমি ইয়াৰ পৰা জিকাই লৈ যাব পাৰোঁ। বিগত বৰ্ষত আপোনালোকৰ চাবুৱা, বিশেষকৈ চাবুৱা সমষ্টিত যিগৰাকী প্ৰাৰ্থী আছিলে তেখেতে মুকলিকৈ ভাৰতীয় জনতা পাৰ্টীৰ বিনোদ হাজৰিকাদেৱক সমৰ্থন কৰিছে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? চাওক, ব্যক্তিগত হিচাপে চবৰে নিজৰ এটা অধিকাৰ আছে, চবেই কৰিব পাৰে। এতিয়া সেইটোত মই প্ৰক্ৰিয়া কি দিম, সেইটো তেওঁৰ ব্যক্তিগত কথা, তেওঁ দিছে সেইটো। আৰু মই সেইটোত একো মই নাভাবোঁ মই কিবা ক'ব লাগে। চাওক, আজি চাবুৱা লাহোৱাল সমষ্টিটোত আমি দেখিছোঁ যে আজি উন্নয়নৰ কথা তেওঁলোকে কয়, কিন্তু উন্নয়নৰ হেৰিত মই কিন্তু ব্যক্তিগত হিচাপে বিভিন্ন জেগাত ঘূৰা-ঘূৰি কৰিছোঁ, প্ৰায় গোটেই সমষ্টিটো ঘূৰিছোঁ। মই কিন্তু কোনো এটা বস্তুত মই ভাবোঁ যে কৰণীয় বহুত আছে। ৰাস্তা পদূলিৰ পৰা লৈ মই আগতো কৈছোঁ যে আমাৰ গৰাখহনীয়াৰ ডাঙৰ এটা সমস্যা, আৰু আমাৰ ইয়াত চবতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ ইয়াত ৰাজু দা বহি আছে, তেওঁ কংগ্ৰেছৰ যেতিয়া বিধায়ক হৈ আছিলে সেইটো সময়ত এই মডেল হস্পিটেলটোৰ বাহিৰে আমাৰ চাবুৱা লাহোৱাল সমষ্টিটোত যদি আমি চাবলৈ যাওঁ তেনেকৈ উন্নত আমাৰ তেনেকৈ হস্পিটেল নাই। আৰু আমাৰ ইয়াত কলেজত বুলি ক'বলৈ গ'লে লাহোৱাল কলেজ আৰু DDR কলেজৰ বাহিৰে তেনেকৈ এচাচ হেৰি নাই। সেইবোৰতো আমি কৰিব লাগিব। সমাজটোক যদি আগবঢ়াই লৈ যাব লাগিব তেতিয়াহ'লে আমি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কাম কৰিবলৈ বহুত আছে বুলি মই ভাবোঁ। আৰু ৰাইজৰ সহযোগ, ৰাইজৰ সমৰ্থন লৈ আমি একেলগে এই সমষ্টিটোক উন্নয়ন আপোনালোকে নিজে দেখিব বিগত দিনবোৰত কেনেকৈ আমি যদি চব ভবামতে হয় তেতিয়াহ'লে নিশ্চয় আমি চাবুৱা লাহোৱাল সমষ্টিটোক এটা জাকত জিলিকা সমষ্টি কৰিবলৈ সক্ষম হ'ম। মই সদায় এটা কথা কওঁ যে আমি যদি সমাজটোক আগবঢ়াই লৈ যাব লাগে, প্ৰথম কথাটো হৈছে যে আমি আমাৰ উঠি অহা সম্পদ, আমাৰ উঠি অহা জেনেৰেশ্যনক আমি এটা ভাল পৰিৱেশ দিব লাগিব, ভাল শিক্ষা দীক্ষা যাতে তেওঁলোকে চবেই পায় সেইটোৰ ওপৰত আমি কাম কৰিব লাগিব। আৰু সেইটো কাৰণে আমি এডুকেশ্যন লাইনত বা আমাৰ শিক্ষা দীক্ষাৰ লাইনত আমি বেছ কাম কৰিবলৈ লগা আছে, আৰু সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিম। হেল্থৰ ওপৰত আমি গুৰুত্ব দিম যাতে ইয়াত আৰু আমি উন্নত ব্যৱস্থা তেনেকৈ আমি ইয়াত এই সমষ্টিত কৰিব পাৰোঁ। এই দুটা মূল হেৰি থাকিব মোৰ। বাকী আপোনাৰ ৰাস্তা পদূলি যোনটো মই আগতো কওঁ যে এইবোৰ এটা অনগয়িং প্ৰচেছ হয়, যোনে আহিব, যোন চৰকাৰে আহিব তেওঁলোকে ৰাস্তা পদূলিবোৰ বনাব লাগিব। আৰু আমি আমাৰ যোনটো গৰাখহনীয়াৰ সমস্যা সেইটো সমস্যা আমি গুৰুত্ব সহকাৰে ল'ব লাগিব, আৰু সেইটো আমি আপোনালোকৰ মাধ্যমেৰে চাবুৱা লাহোৱাল সমষ্টিক আমি ৰাইজক আমি বিশ্বাস এটা দিব বিচাৰোঁ যে আমি এইটোৰ ওপৰত নিশ্চয় এইটোক আমি সমাধান কৰিম। আমি কংগ্ৰেছ দলে সদায় আমাৰ আদৰ্শ এটা আছে যে আমি চবকে লৈ, গোটেই বিভিন্ন জাতি ধৰ্ম চবকে লৈ আমি আগবাঢ়ি যাওঁ, আৰু চবৰে হিতত আমি
অসমৰ হিতত ভাৰতবৰ্ষৰ হিতত আমাৰ কংগ্ৰেছ দলে কাম কৰি আহিছে আজি এইবোৰ কথা ইলেকশ্যনৰ সময়ত তেওঁলোকে কয় কিন্তু ঠিক যেতিয়া তেওঁলোকক ক্ষমতা লাগে তেতিয়া আপোনালোকে দেখিব এতিয়া ৰাজ্যসভা ইলেকশ্যনতো অলপ দিনৰ পিছতো এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াতো এতিয়ালৈকে হোৱাটছআপ মেছেজটো কিজানি আপোনালোকে পোৱা নাই পাব লাগে যদি পায় নেটৱৰ্কৰ কিবা প্ৰব্লেম হ'ব পাৰে বিজেপিৰ গভৰ্ণমেণ্ট আমাৰ সময়ত পাব তেতিয়া আপোনালোকে গম পাব যে কোন কাৰ সমৰ্থন লৈছে কোনে কি কৰিছে সেইবোৰ কথা আপোনালোকে গম পাব আমি এটাই কথা ক'ব বিচাৰোঁ যে আমাৰ কাৰণে অসমত বসবাস কৰা প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন ভোটাৰ আমাৰ কাৰণে আমি তেওঁলোকৰ কাৰণে দায়বদ্ধ তেওঁলোকৰ কাৰণে আমি তেওঁলোকৰ হিতত আমি কাম কৰি যাম সেইটো কোনটো ধৰ্ম কোনটো জাতি সেইটো আমি হেৰি নকৰোঁ